মোমায়েকৰ লগত ভাগিনীয়েকে অনবৰতে এঠা লগা দি লাগি থাকে। নিজৰ ভাগিন হেতুকে মোমায়েকে কোনো সন্দেহ নকৰে। কিন্তু মোমায়েকে জনা নাছিল মামীয়েকৰ সৈতে যে ভাগিনীয়েকৰ গোপন প্ৰেম চলি আছে। অৱশেষত মোমায়েকৰ চুকত থাকি বুকত কামোৰ মাৰিলে ভাগিনীয়েকে। আধুনিক সমাজত মহামাৰীৰ ৰূপ লৈছে প্ৰেমে যেন সকলোকে অন্ধ কৰি পেলাইছে। মামী ভাগিনো একেলগে প্ৰেমৰ সাগৰত সাঁতুৰিব ধৰিছে। এইজন ধেমাজিৰ চিচিবৰ সমীপৰ গেলুৱা গাঁৱৰ দেবেন দাস। এইগৰাকী দেবেনৰ সুন্দৰী পত্নী। দুয়োৰে আছে 3টাকৈ সন্তান। পকা মিস্ত্ৰী কাম কৰি দেবেনে পৰিয়ালটো সুখৰে চলাই আছিল। কিন্তু সেই সুখৰ সংসাৰত কেনা লগাই দেবেনৰ পত্নীয়ে পৰকীয়া প্ৰেমত লিপ্ত হৈছিল একে গাঁৱৰে ঋতু হাজৰিকাৰ সৈতে। ঋতু দেবেনৰ নিজা ভাগিনীয়েক। আৰু অৱশেষত 3টাকৈ সন্তানক মাতৃৰ মমতাৰ পৰা বঞ্চিত কৰি ভাগিনীয়েক ঋতুৰ সৈতে পলাই যায় মামীয়েক। লগত লৈ যায় দেবেনে অতি কষ্টৰে জমা কৰি থোৱা 35,000 টকা, সোণৰ চেইন, পাট মুগাৰ কাপোৰ। 11 নৱেম্বৰত নিজৰ ঘৰৰ পৰাই পলাই যোৱা পত্নী প্ৰথমে নিৰুদ্দেশ হোৱা বুলি ভাবিছিল স্বামীয়ে। পিছতহে গম পায় ভাগিনীয়েকে পলাই নিয়া বুলি। অৱশেষত পত্নী ভাগিনৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে দুৰ্ভগীয়া স্বামীয়ে। 11 তাৰিখৰ দিনা ৰাতিপুৱা 9:30 পৰা 10 ভিতৰত ঘৰত কোনো নথকাৰ অৱস্থাত তেখেতে নিজ স্ব ইচ্ছাৰে ঘৰৰ পৰা ওলাই যায়। পিছদিনা 12 তাৰিখৰ দিনাখনি মই ৰাতিপুৱা 11মান বজাত চিচি আৰক্ষী চকীত মই এজাহাৰ দাখিল কৰোঁ নিৰ্দেশত তদন্ত একো নাপায়। মই কেইদিনমান সময় ৰখি চালোঁ কি হ'ব কি নহ'ব। তাত আছে একো মোবাইলো চুইচ অফ আছিলে। 2দিনমানৰ পাছত গম পাইছোঁ তাৰ লগতে ঋতু হাজৰিকাৰ লগত তেখেত পলাই গৈছে। পলাই যোৱা মই চিলাপথাৰ আৰক্ষী চকীত যোৱা 19 তাৰিখৰ দিনাখনি আকৌ এজাহাৰ দিলোঁ। তাতো মানে এতিয়ালৈকে কোনো সংকট নাপায়। মই মিডিয়াক জনাইছোঁ। যথেষ্টখিনি বয় বস্তু লৈ গৈছে, টকা পইচা লৈ গৈছে, সোণৰ চেন লৈ গৈছে, সোণৰ আঙুঠি লৈ গৈছে, মুগা চেট 2টা নিছে, অন্যান্য 1000-1200 কোনো 2000 টকীয়া চিট 10-12টা গৈছে আৰু লগত কেছ পইচা 35,000 টকা গৈছে। গতিকে মোক বস্তুখিনি উদ্ধাৰ কৰি দিওঁ। মানুহজনীক কৈ বস্তুখিনি মোৰ প্ৰয়োজনীয়। বিশেষ ছোৱালীকেইজনীয়ে মোক বস্তু লৈ গৈছে। গতিকে সকলো সাৱধান। অতি ভক্তি চোৰৰ লক্ষণ। সম্পৰ্ক যিমান নিজৰ হ'লেও অতি ভক্তি দেখিলে সাৱধান হওক। অন্যথা প্ৰেমৰ সাগৰত উটি বাঢ়ি যাব পাৰে আপোন বুলি ভবা সকলো। ভিডিঅ' জাৰ্নেলিষ্ট দনিপল বৰদলৈৰ সহযোগত ধেমাজিৰ পৰা ঋতুৰাজ চুতীয়া, NB নিউজ। 11 তাৰিখৰ দিনা ৰাতিপুৱা 9:30 পৰা 10 ভিতৰত ঘৰত কোনো নথকাৰ অৱস্থাত তেখেতে নিজ স্ব ইচ্ছাৰে ঘৰৰ পৰা ওলাই যায়। পিছদিনা 12 তাৰিখৰ দিনাখনি মই ৰাতিপুৱা 11মান বজাত চিচি আৰক্ষী চকীত মই এজাহাৰ দাখিল কৰোঁ নিৰ্দেশত তদন্ত একো নাপায়। মই কেইদিনমান সময় ৰখি চালোঁ কি হ'ব কি নহ'ব। তাত আছে একো মোবাইলো চুইচ অফ আছিলে। 2দিনমানৰ পাছত গম পাইছোঁ তাৰ লগতে ঋতু হাজৰিকাৰ লগত তেখেত পলাই গৈছে। পলাই যোৱা মই চিলাপথাৰ আৰক্ষী চকীত যোৱা 19 তাৰিখৰ দিনাখনি আকৌ এজাহাৰ দিলোঁ। তাতো মানে এতিয়ালৈকে কোনো সংকট নাপায়। মই মিডিয়াক জনাইছোঁ। যথেষ্টখিনি বয় বস্তু লৈ গৈছে, টকা পইচা লৈ গৈছে, সোণৰ চেন লৈ গৈছে, সোণৰ আঙুঠি লৈ গৈছে, মুগা চেট 2টা নিছে, অন্যান্য 1000-1200 কোনো 2000 টকীয়া চিট 10-12টা গৈছে আৰু লগত কেছ পইচা 35,000 টকা গৈছে। গতিকে মোক বস্তুখিনি উদ্ধাৰ কৰি দিওঁ। মানুহজনীক কৈ বস্তুখিনি মোৰ প্ৰয়োজনীয়। বিশেষ ছোৱালীকেইজনীয়ে মোক বস্তু লৈ গৈছে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।